বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। প্ৰিয় দৰ্শকসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ ইছলামিক মাসাইল অসমৰ অনুষ্ঠান। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজিৰ প্ৰশ্ন হ'ল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মুবাৰক কোন যুদ্ধত শ্বহীদ হৈছিল? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মুবাৰক উহুদৰ যুদ্ধত শ্বহীদ হৈছিলে। আৰু এটা প্ৰশ্ন হ'ল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মুবাৰকৰ পৰা যি তেজ ওলাইছিল এইটো ক'ত গৈছিল? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দাঁত মুবাৰক শ্বহীদ হোৱাৰ পিছত দাঁতৰ পৰা যোনটো তেজ ওলাইছিলে সেই তেজ মালিক ইবনে সিনান ৰাদিয়াল্লাহু তাআলা আনহু নামৰ এজন সাহাবীয়ে খাই পেলাইছিলে, যাৰ কাৰণে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পিছত কৈছিলে যে যদি কোনোবাই এনেকুৱা ব্যক্তি চাব বিচাৰে যাৰ তেজৰ লগত মোৰ তেজ শামিল হৈ আছে তেন্তে তেওঁ মালিক ইবনে সিনানক চাই লওক। আৰু এটা প্ৰশ্ন হ'ল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৰ্বপ্ৰথম মুখৰ পৰা কোন শব্দ ওলাইছিল? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখৰ পৰা সৰ্বপ্ৰথম যোনটো শব্দ ওলাইছিলে সেইটো হ'ল আল্লাহু আকবার কাবীৰা ওয়ালহামদুলিল্লাহি কাসীৰা ওয়া সুবহানাল্লাহি বুকরাতাম ওয়া আসীলা। আৰু এটা প্ৰশ্ন হ'ল, হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মেৰাজলৈ যায় কিহৰ ওপৰত গৈছিল? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজত যাওঁতে বুৰাক নামৰ এটা জানুৱাৰৰ ওপৰত সৱাৰ হৈ পেলাই গৈছিলে। আৰু এটা প্ৰশ্ন হ'ল যে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া বুৰাকত গৈছিল সেই বুৰাকৰ ৰংটো কি আছে? কিতাপত লিখিছে যে বুৰাকৰ ৰংটো বগা আছিলে। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যোনটো বুৰাকত উঠি পেলাই মেৰাজৰ সফৰ কৰিছিলে সেই বুৰাকৰ ৰং আছিলে বগা। আৰু এজন ভাইয়ে প্ৰশ্ন কৰিছে যে হেদায়ত কাৰ হাতত আছে? হেদায়ত আল্লাহ তবাৰাক व তাআলাৰ হাতত আছে, তাত কোনো ধৰণৰ সন্দেহ নাই। যদি কোনো ব্যক্তিয়ে ভাবে যে হেদায়ত আল্লাহৰ বাহিৰে বেলেগ কাৰোবাৰ হাতত আছে তেন্তে সি কোৰাণৰ বিৰুদ্ধে ধাৰণা ৰাখিছে, কোৰাণৰ বিৰুদ্ধে সি কৈ আছে। কাৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিজৰ দেদায়েক আবু তালিবৰ যেতিয়া ইন্তেকাল হয় তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুব প্ৰচেষ্টা কৰিছিলে, খুব কোশিশ কৰিছিলে যে আবু তালিবে আখিৰি মুহূৰ্তত এবাৰ কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়ি লওক। আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে খুব অনুৰোধো কৰিছিলে, কাৰণ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আটাইতকৈ বেছি দেখভাল সেৱা যত্ন আবু তালিবে কৰিছিলে, যাৰ বাবে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আবু তালিবৰ লগত খুব বেছি মহব্বত আছিলে। তো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এইটো আখিৰি একেবাৰে চেষ্টা আছিলে যে আবু তালিবে এবাৰ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়ি লওক। তো লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িলে তেওঁ ইমানত অন্তৰ্ভুক্ত হৈ যাব আৰু তাৰ পিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ কাৰণে আল্লাহৰ ওচৰত সুপাৰিশ কৰিব পাৰিব। কাৰণ ইমান যদি নাথাকে, বেঈমান ব্যক্তিৰ কাৰণে, আপোনাৰ ইমান নথকা ব্যক্তিৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহ তাআলাৰ ওচৰত সুপাৰিশ কৰিব নোৱাৰে। তো যাৰ বাবে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শেষ মুহূৰ্তলৈকে আবু তালিবক কলিমা পঢ়াবলৈ চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে। তাৰপিছত কোৰাণে কাৰীমৰ আয়াত নাজিল হ'ল, ইন্নাকা লা তাহদি মান আহবাবতা ওয়ালাকিন্নাল্লাহা ইয়াহদি মান ইয়াশা, যে নবী আপুনি যাক পছন্দ কৰে তেওঁক আপুনি হেদায়ত দিব নোৱাৰে, হেদায়ত আল্লাহ তবাৰক व তাআলাই যাক বিচাৰে তেওঁকহে দিয়ে। এই আয়াতৰ দ্বাৰা স্পষ্ট এই কথাটো গম পোৱা যায় যে হেদায়তৰ মালিক কেৱল মাত্ৰ আল্লাহ তবাৰক व তাআলাৰ জাত। আল্লাহ তাআলাই যাক ইচ্ছা কৰিব হেদায়ত দিব। হেদায়ত আল্লাহ তাআলাই আল্লাহৰ নবীৰ হাততো দিয়া নাই, মানুহটো বহুত দূৰৰ কথা। আল্লাহ তাআলাই আল্লাহৰ নবীৰ হাতত হেদায়ত দিয়া নাই, যদি দিলেহেঁতেন তেন্তে আবু তালিবে কলিমা পঢ়ি পেলাই মৃত্যুবৰণ কৰিলেহেঁতেন, কিন্তু তেনেকুৱা হোৱা নাই। আৰু কোৰাণৰ অন্য আয়াতো আছে, ইন্নাল্লাহা ইয়াহদি মান ইয়াশাউ ইলা সিৰাতিম মুস্তাকিম, যে আল্লাহ তবাৰক व তাআলাই যাক বিচাৰে তাক সিধা ৰাস্তাৰ হেদায়ত দিয়ে। এনেকুৱা আৰু অন্য আয়াততো এই কথা উল্লেখ আছে যে হেদায়ত কেৱল আল্লাহ তবাৰক व তাআলাৰ হাতত। মানুহে চেষ্টা কৰিব পাৰে, মানুহে দিনৰ কাৰোবাক দাৱত দিব পাৰে, দিনৰ পয়গাম মেছেজ কাৰোবাৰ ওচৰত পৌঁছাই দিব পাৰে, কিন্তু হেদায়তৰ মালিক কেৱল মাত্ৰ আল্লাহ তবাৰক व তাআলাৰ জাত। তেওঁ যাক ইচ্ছা কৰিব তেওঁকহে হেদায়ত দিব। আল্লাহ তাআলা সকলোকে বুজাৰ তৌফিক দিয়ক। তো যাই হোক, এইবোৰ হৈছে অকণমান জানকাৰী ইছলামৰ কিছু হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয় লৈ পেলাই কেইটামান জানকাৰী আছিলে। এক ভাইয়ে হোৱাটছএপত প্ৰশ্নকেইটা পঠাইছিলে, যাৰ কাৰণে আমি ক'লোঁ। কিন্তু মনত ৰাখিব, এইখিনিৰ সম্পৰ্ক
আকাইদৰ লগত বা মাছাইলৰ লগত নাই। কোনোবাই জানে যদি এডিশ্যনেল বস্তু, অতিৰিক্ত বস্তু জানিলে ভাল, কিন্তু জনাটো কোনো জৰুৰী নহয়। এজনে সুধিছিলে কাৰণে আমি এই প্ৰশ্নকেইটাৰ উত্তৰ দিলোঁ। ইনশাআল্লাহ আপোনালোকৰ যিয়ে জানিবলগীয়া থাকে ইনশাআল্লাহ আমাক সুধিব, আমি বিভিন্ন কিতাপ চাই পেলাই, অধ্যয়ন কৰি পেলাই উলিয়াই হ'লেও আপোনালোকৰ আনচাৰ ইনশাআল্লাহ আমি দিবলৈ চেষ্টা কৰিম। আল্লাহ তাআলাই সকলোকে শুনাৰ তৌফিক দিয়ক। আল্লাহ